অশোক সিংঘাল ডাঙৰীয়াই মাটি লোৱা কথাটোতো সত্য প্ৰমাণিত হৈছে। আমি চাৰ্কল অফিচত ইয়াৰ সত্যতা আমি চাই আহিছোঁ যে তেখেতে 29 বিঘা 14 লোচা মাটি বেদখল কৰি ৰাখিছে। আচলতে নন কেডেষ্ট্ৰেল মাটি হয়, এইটো নন কেডেষ্ট্ৰেল, কোনো জৰীপ হোৱা নাই। তেখেতে কেনেকৈ ধৰণৰ জৰীপ কৰিলে, কিবা কৰিলে, এইটো অনগয়িং প্ৰচেছত আছে নেকি। কিন্তু আমি জনাত ইয়াৰ আগতে মনোজ জালান নামৰ মানুহ এজনৰ নামত তেখেতে মাটিখিনি লৈছিল। তাৰপিছতে তেখেতৰ নিজৰ নামত মাটিখিনি, এতিয়া নতুন ছাৰ্ভে ৰিপৰ্ট তেখেতে নিজৰ নামত 112 নম্বৰ দাগত তেওঁ নিজৰ নামত মাটিখিনি সোমাবলৈ যত্ন কৰিছে। অকণমান যদি সবিশেষ তথ্য দিয়ে, গাঁও বা কিমান নম্বৰ দাগ, এই গোটেই বিষয়টো, যিখিনি জেগাত মাটিখিনি আছে, যিটো স্থানত মাটিখিনি আছে। বৰ্তমান আমাৰ মহানায়ক জুবিন গাৰ্গৰ সমাধিস্থলীৰ একদম লগতে লাগি আছে বস্তুটো, মাটিখিনি। এই মাটিখিনি আগতে আমি জনাত, মই যিহেতু এই অঞ্চলটোৰ বহুত বছৰ এই অঞ্চলতে থকা, গতিকে সকলোখিনি কথা জানো যে ইয়াতে মাটিখিনি নন কেডেষ্ট্ৰেল মাটি হয়। নন কেডেষ্ট্ৰেল মাটিত এজন অনা অসমীয়া মানুহ, যিজনৰ ট্ৰাইবেল বেল্টতো যোগ্য নাই, বা এজন জনজাতি মানুহ হ'লেও বেলেগ কথা, বা অসমীয়া মানুহ হ'লেও বেলেগ কথা, তেখেত অনা অসমীয়া মানুহ, কোনো কাৰণত দক্ষিণ কামৰূপ ট্ৰাইবেল বেল্টত মাটি কিনাৰ তেখেতৰ যোগ্যতা নাই। আৰু তেখেতে কেনেকৈ ধৰণৰ 29 বিঘা 14 লোচা মাটি ল'বলৈ পালে, সেইটোতো আমাৰ ৰহস্য। সেই বস্তুটো আমি জানিবৰ কাৰণে 3 বছৰমান আগতে আমি এপ্লিকেশ্যন কৰিছিলোঁ। তেখেতে কি কৰিছিলে, এপ্লিকেশ্যন কৰিছিলে আমি চাৰ্কল অফিচত, ডিচিকো জনাইছিলোঁ যে তেখেতে মাটি কাটিছিলে, যে নন কেডেষ্ট্ৰেল মাটিত তেওঁলোকে কাটাৰ ক'তো মানে পাৰ্মিশ্যন ওলাবই নালাগে। কাৰণ নন কেডেষ্ট্ৰেল মাটিত কোনো কাৰণতে মেপ নাথাকে, জইণ্ট ভেৰিফিকেশ্যন নহয়, মণ্ডলে আইডেণ্টিফাই কৰি দিব নোৱাৰে। তাৰপিছতে এই মাটি ইভেন আমাৰ গাঁৱৰ মানুহে ক'ৰবাত নন কেডেষ্ট্ৰেল মাটি আছিল যিটো তাৰ খাজনা লোৱা নাছিলে। তাৰপিছতো এজন অনা অসমীয়া লোকে ইমানখিনি মাটি ল'বলৈ কেনেকৈ সমৰ্থ হ'ল। বৰ্তমান সময়ত বসুন্ধৰাৰ যিটো 0.3 আছিল নেকি, মানে বসুন্ধৰা আইনৰ অধীনত যে মানুহক মাটি দিয়া, যে এক কথা 5 লেচাৰ কাৰণে স্থানীয় মানুহে ককবাকাব লগা হৈছে। কিন্তু তেনেস্থলত অশোক সিংঘাল নামৰ ব্যক্তিজন মন্ত্ৰীমণ্ডলৰ এজন প্ৰভাৱশালী মন্ত্ৰী হয়। তেখেতে কিহৰ বলত ইমানখিনি মাটি তাৰমানে দখল কৰিবলৈ সুবিধা। মনোজ জালানৰ নামতে কাটিং অৰ্ডাৰটো ওলাইছিল, যে মাটি কটা অৰ্ডাৰটো ওলাইছিলে। আমি RTI মাৰিছোঁ, খুব সোনকালে ইয়াৰ সত্যতা ওলাই আহিব। কিন্তু ইয়াৰ আগতে মনোজ জালানৰ নামতে মাটিটো মানে ৰক্ষণাবেক্ষণ দি থকা হৈছিলে। আচলতে এই দুষ্ট প্ৰকৃতিৰ লোকসকলে এটা কাম কৰে, তেওঁলোকে প্ৰথমতে কোনোবা এটা ঠাইৰ পট্টা এখন কিনি লয়, নন কেডেষ্ট্ৰেল লেণ্ডৰ আগতে ম্যাদী পট্টা আছিলে, তাৰপৰা পট্টা এখন কিনি লয়, আৰু একদম সুবিধাজনক জেগাত তেওঁলোকে চাৰ্কল অফিচৰ লগত লগ লাগি পেলাই, কোনোবা দুষ্ট মণ্ডলৰ লগত লগ লাগি পেলাই এই পট্টাখন বহুৱাই পেলাই সেইখিনি মাটিকে কয়। কাৰণ মেপ নাথাকে, সুবিধা হয় যে এইখিনি মাটি এওঁলোকৰ এইখিনিয়ে হয় বুলি পেলাই দেখুৱাই পেলাই কেইদিনমান দখল কৰাৰ পিছত এই প্ৰচেছবিলাক আৰম্ভ কৰে তেওঁলোকে। এই গোটেই প্ৰচেছটো, মনোজ জালানৰ যি প্ৰক্ৰিয়া বা পৰৱৰ্তী সময়ত অশোক সিংঘালৰ এই প্ৰক্ৰিয়া কেতিয়াৰ পৰা আৰম্ভ হৈছে বুলি আপোনালোকে গম পাইছিল, বা কেতিয়াৰ পৰা আপোনালোকৰ তথ্য অনুসৰি বা কি কেতিয়াৰ পৰা আৰম্ভ হৈছিলে গোটেই প্ৰচেছটো? এইটো 4-5 বছৰ আগৰ পৰা এইটো আৰম্ভ হৈছিলে। আমাৰ মানে যেতিয়াৰ পৰা মাটি কটা আৰম্ভ হৈছে, তেতিয়া আমাৰ চকুত পৰিছে। তাৰ আগততো আৰু আমি ভবা নাই যে মাটিখিনি কোনোবাই কিনিছে, কিবা কৰিছে, কিবা নাই কৰা, আমিতো গম নাপাওঁ। যেতিয়া মাটি কটা আৰম্ভ কৰিছিলে, তেতিয়া 3 বছৰমান আগতে মাটি কাটিছিলে। মাটি কাটোতে আমি গম পালোঁ যে এইটো বস্তুটো নিশ্চয় কিবা এটা হৈছে। তেতিয়াই আমি জানিবলৈ যত্ন কৰিছিলোঁ যে এইটো মাটিটো আচলতে কি। তেতিয়া আমি গম পাইছোঁ এইটো নন কেডেষ্ট্ৰেল মাটি হয়। নন কেডেষ্ট্ৰেল মাটি কেনেকৈ ধৰণৰ কাটিং অৰ্ডাৰ ওলাব। আমি DFO অফিচলৈ গৈছিলোঁ যে কেনেকৈ ধৰণৰ চালান ওলালে। তেওঁলোকে কৈছে কি ইয়াৰে জইণ্ট ভেৰিফিকেশ্যন হৈছিলে, চাৰ্কুল হৈছিলে, ইয়াৰ গোটেইখিনি মানে কি ব্যৱস্থাখিনি কৰি দিছে, যাৰ ফলত নেকি আমি পাহৰিছোঁ চাৰ্কল অফিচাৰ কোন আছিলে, পাহৰিছোঁ। আমি কিন্তু সেইখিনি সময়ত ধৰিছিলোঁ যে এইটো কেনেকৈ হ'ল। মানুহখিনি আগৰ পৰা যি আলোচনা কৰি থকা এনেকৈ শুনো আমি, প্ৰায় কেতিয়াবা কোনোবাৰ অন্ত্যেষ্টিক্ৰিয়া কৰিবলৈ গ'লে কথাবোৰ ওলায়। 1902 চনতে এইটো স্থাপিত বুলি পেলাই কয়। হয়, বহুত পুৰণি শ্মশান। এতিয়া যিহেতু মাটিখিনিক লৈ বিতৰ্ক হৈছে যে 10 বিঘা মাটি জুবিন দাক দিয়া হৈছে, আৰু শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়েও কেতবোৰ মন্তব্য কৰিছে। কালিৰ দিনটোত আমি দেখিছিলোঁ মুখ্যমন্ত্ৰীয়ে কৈছে যে ভূপেন হাজৰিকাক যিহেতু জালুকবাৰীত 10 বিঘা দিয়া হৈছিলে, ইয়াতো 10 বিঘা দিয়া হ'ব, তাতকৈ কম বেছ কৰা নহয়, যদি কম হৈছে বঢ়াই দিয়া হ'ব, 10 বিঘা কৰি দিয়া হ'ব। এই বিষয়টোক লৈ কি ক'ব? আৰু লগতে তেওঁ এটা কথা কৈছিলে যে সোৱে বাৱে কাৰ মাটি আছে সেইটো মই নাজানো। এই বিষয়টোক লৈ আপুনি কিবা প্ৰতিক্ৰিয়া দিব নেকি? ইমান ডাঙৰ ঘটনা ঘটি গ'ল, তেখেতে কৈছে সোঁৱে বাৱে কাৰ মাটি আছে। প্ৰথম হৈছে সমাধিস্থলটো বনাওঁতে ডিপাৰ্টমেণ্টৰ পৰা তেওঁ খবৰ পাইছে, কিয় নাপাব, যে ইয়াতে
এটা ইমান ডাঙৰ প্ৰকল্প হ'ব, আমাৰ ইমান ডাঙৰ মানুহৰ এটা সমাধি হ'ব, তাতে ইমান ডাঙৰ প্ৰকল্প হ'ব, কোঁৱে বাঁয়ে কাৰ মাটি আছে এইটোতো ডিপাৰ্টমেণ্টে তেখেতক নিশ্চয় ক'ব। হয়তো তেখেতে জানিবলৈ যত্ন কৰা নাই বা অৱহেলা কৰা বুলিয়ে ক'ম, যে জানিবলৈ যত্ন কৰা নাই, যে তেখেতে কৈছে যে মাত্ৰ 10 বিঘা মাটিয়ে দিব। 10 বিঘা মাটিতকৈ বহু গুণ বেছি মাটি আছে তাতে। অশোক সিংঘাল নামৰ যিজন অলপ আগতে ক'লোঁ, অশোক সিংঘালে 29 বিঘামান মাটি দখল কৰি ৰাখিছে। এইখিনি চৰকাৰী মাটি হয়, অনগয়িং প্ৰচেছত আছে। গতিকে সেই মাটিখিনি চৰকাৰী মাটি চৰকাৰে লৈ পেলাই, স্বয়ং মুখ্যমন্ত্ৰী ডাঙৰীয়াই লৈ পেলাই এই আমাৰ সমাধিস্থলী, জুবিন গাৰ্গ সমাধিস্থলী সন্নিৱিষ্ট কৰি দিব লাগে। কাৰণ তেখেতে কৈছে যে জালুকবাৰীত 10 বিঘা দিছে, গতিকে ইয়াতো মানে কি 10 বিঘা দিব। জালুকবাৰী মহানগৰী একেবাৰে ভিতৰৰ অঞ্চলৰ বুলি ক'ব লাগিব, মাজমজিয়া বুলি ক'ব লাগিব। তাত 10 বিঘা মাটিটো মানে উলিয়াটো বহুত কঠিন হয়, কিন্তু আমাৰ ইয়াতো মাটিৰ অভাৱ নাই। যদি কি চৰকাৰী মাটি পৰি আছে, চৰকাৰী মাটি পৰি থকা অৱস্থাত কেলেই দিব খোজা নাই, এইটো এটা মানে তেখেতে, আমি ভাবিম যে তেখেতৰ মন্ত্ৰী অশোক সিংঘালক বচাব বিচাৰিছে বা তেখেতক মৰম কৰিছে, ৰাইজক মৰম কৰা নাই। জুবিন গাৰ্গৰ এই সমাধিস্থলীটো এটা আটকধুনীয়া এটা ডাঙৰ জেগাত পৰিণত হওক, সেই কথাটো তেখেতে হয়তো অন্তৰেৰে বিচৰা নাই। নহ'লেতো তেখেতে অশোক সিংঘালক যদি এক কথা কয় যে আপুনি মাটি এৰি দিয়ক, যে কালিয়ে মাটি এৰি দিবলৈ বাধ্য হ'ব। অশোক সিংঘাল হৈছে এজন মাৰোৱাৰী মানুহ। মাৰোৱা কেতিয়াও অসমত খিলঞ্জীয়া নহয়। তাতে এইটো দক্ষিণ কামৰূপ ট্ৰাইবেল বেল্ট এৰিয়া, অসমীয়া মানুহেই ট্ৰাইবেল বেল্ট এৰিয়াত মাটি কিনিব নোৱাৰে। তেখেতো এজন মাৰোৱা মানুহ, তেখেতে কেনেকৈ মাটি কিনিব পাৰিব? এইটো সম্পূৰ্ণ জাল হয়। তেখেতে কোনো কাৰণত মাটি কিনিব নোৱাৰে। আৰু এটা কথা, ডাঙৰ কথা এইটো যে মাটিখিনি যদি কেডেষ্ট্ৰেল হৈ যায়, নন কে মাটি কেডেষ্ট্ৰেল হোৱাৰ লগে লগে সি ট্ৰাইবেল বেল্টত সোমাই যায়। ট্ৰাইবেল বেল্টত তেওঁৰ কোনদিন দখল আবাদ কৰি আছিলে, তাতে কেতিয়া খাজনা দিছিলে, তেওঁৰ দেউতাকে যদি খাজনা দিছিলে, দেউতাকৰ দিনৰ পৰা যদি দখল আবাদ কৰি থকা ভূমি হ'লেহেঁতেন, তেতিয়াহ'লে তেওঁ এপ্লাই কৰিব পাৰে তেওঁৰ কাৰণে। তেওঁ ইয়াৰ ৰিয়েল বাসিন্দা নহয়, 1950ৰ আগৰ মানুহ নহয়। 10 চেপ্টাৰ সম্পূৰ্ণ নৎসাত হৈছে এই ভূমিখিনিক লৈ পেলাই। গতিকে এই ক্ষেত্ৰত যি ডিপাৰ্টমেণ্টৰ মানুহে তেখেতক সহায় কৰিছে, এই চাৰ্কল ডিপাৰ্টমেণ্টত, তেখেতো শাস্তি পাব লাগে, অশোক সিংঘালো শাস্তি পাব লাগে। ৰজাৰো যি শাস্তি হয়, প্ৰজাৰো আইন সকলোৰে কাৰণে সমান হ'ব লাগে। এই ক্ষেত্ৰত আমি দেখাবলৈ পাইছোঁ যে ইয়াৰ আগতে কিছুমান দালালক, মুখ্যমন্ত্ৰী ডাঙৰীয়া দালাল কিছুমানক মাটি বেদখলকাৰীক ধৰিছিলে, জেললৈ পঠিয়াইছিলে। কিন্তু অশোক সিংঘাল ডাঙৰীয়াক যে জেলত পঠিয়াব নাই, সেইটো এটা মানে কি নজিৰ এটা হ'ব। যিহেতু তেখেতৰ নখ দৰ্পণতে থাকে গোটেইখিনি। তেখেত এজন খুব প্ৰভাৱশালী মন্ত্ৰী হয়, আৰু তেখেত মানে কি, মই কওঁ যে তেখেতৰ ব্ৰেইনটো বহুত চোকা। গতিকে কোনোবাই মুখখন মেলিলে তেওঁ গোটেইখিনি কথা গম পায় তেখেতে। গতিকে আমি পেপাৰে পত্ৰ আদি কৰি চবফালে আমি গম পাইছোঁ তেখেতৰ দক্ষতাৰ কথা। কিন্তু এই বস্তুটো যে তেখেতে গম নাপাওঁ বুলি ক'লে কাৰ মাটি কি কথা, যদি বোলে কোনোবাই বেলেগ এঠাইৰ হ'লহেঁতেন তেতিয়াহ'লে মানিলোহেঁতেন, গম নাপাব পাৰে। কিন্তু জুবিন গাৰ্গ, য'ত নেকি অসমীয়াৰ হাৰ্ট থ্ৰব, জুবিন গাৰ্গৰ সমাধি, এই সমাধিটো গোটেই অসমৰ ৰাইজে খুব ধুনীয়াকৈ হোৱাটো বিচাৰিছে। বিশেষকৈ আমি সোণাপুৰবাসী ৰাইজে আমি গৌৰৱান্বিত হৈছোঁ যে জুবিন গাৰ্গ ডাঙৰীয়াক আমাৰ মাজতে ৰাখিছে। গতিকে আমাৰ মানুহখিনিও বিচাৰিছে যে তাৰে যিমানখিনি মাটি অশোক সিংঘালৰ নামত বা অশোক সিংঘালে নিজৰ নামত কৰিব বিচাৰিছে, এই মাটিখিনি গোটেইখিনি দি পেলাই কমচে কম 50-60 বিঘা মাটিৰ লৈ পেলাই যদি এটা প্ৰকল্প বনায়, যে সাংস্কৃতিক প্ৰকল্প বনায়, তেখেতৰ সমাধিটো এটা পৰ্যটকৰ স্থলী হিচাপে পৰিণত কৰে, তেতিয়া আমাৰ গৌৰৱৰ কথা। তেখেতেতো সেইটো বুজি পাব লাগে। ৰাজনীতি এটা ডাঙৰ খবৰ যে যোগেন মোহন উপ মুখ্যমন্ত্ৰী নে মুখ্যমন্ত্ৰী হ'ব, তাক লৈ এতিয়া খুব চৰ্চা, আৰু বিশেষকৈ ইয়াক লৈ খুব গুণাগথা চলি আছে, দিছপুৰত সৰব আলোচনা। এই কথা বতৰাবিলাক কেনেকৈ আহিলে, গোটেই বিষয়টো চৰ্চালৈ কেনেকৈ আহিলে, মোৰ হাতত কিছুমান তথ্য আছে, জনাব বিচাৰিছোঁ। অলপতে যোগেন মোহনে ৰাজ্যপালক গৈ সাক্ষাৎ কৰিলে ৰাজভৱনত গৈ। ৰাজভৱনত ৰাজ্যপালক যোগেন মোহনে সাক্ষাৎ কৰাৰ পিছতেই এই বিষয়টো, মুখ্যমন্ত্ৰী সলনিৰ এটা কথা বতৰা যে এতিয়া খুব যে চৰ্চা চলি আছে, এই বিষয়টো সাৰ পানী যোগালে। ৰাজ্যপালক সাক্ষাৎ কৰাৰ পিছত আকৌ বিজেপিৰ এজন খুব প্ৰভাৱশালী নেতা, যে সিদ্ধান্ত দিব পৰা এজন নেতা, যে সিদ্ধান্ত সৰ্বসন্মতিক্ৰমে সকলোৱে মানি লয় দলৰ মজিয়াত, তেনেধৰণৰ এজন নেতাৰ আমন্ত্ৰণত যোগেন মোহনে গৈ সেই নেতাজনৰ লগত সাক্ষাৎ কৰি কিবা আলোচনা কৰিলেগৈ। তাৰপিছততো বিষয়টো আৰু উৎকণ্ঠা বাঢ়ি গ'ল, যিসকলে গোটেই প্ৰসংগটো চৰ্চা কৰি আছে। তাৰপিছত আকৌ যোগেন মোহন দিল্লীলৈ গ'ল। দিল্লীৰ পৰা বিমানত অকলে আহিলে যোগেন মোহন। সেই কথাবিলাক আকৌ মানুহে খবৰ ৰখা মানুহবিলাকে খবৰ ৰাখি আছে। যোগেন মোহন দিল্লীৰ পৰা অকলে অহাৰ পিছত আৰু প্ৰসংগটোত আৰু সাৰ পানী যোগালে। যাৰে যোগেন মোহন এজন মন্ত্ৰী অকলে দিল্লীলৈ গ'ল, অকলে দিল্লীৰ পৰা আহিলে, ইমান কি চিক্ৰেট গোপন বৈঠক কৰি আহিলে, কি কথা কি বতৰা, তাকে লৈ এতিয়া সৰব চৰ্চা।
এতিয়া মোক এনেধৰণৰ চৰ্চাবিলাকৰ মাজতে ক'ব বিচাৰিছোঁ যে ক'ৰবাত চাগে জুই জ্বলিছে সেইকাৰণে ধোঁৱা ওলাইছে। কথাবিলাক একেবাৰে সঁচা হ'বও পাৰে নহ'বও পাৰে, তাৰমানে নেতৃত্বৰ পৰিৱৰ্তনৰ প্ৰসংগটো হ'বও পাৰে নহ'বও পাৰে। এতিয়া কোনোবাই চাগে কিবা যুঁজা চলাইছে, কুচকাৱাজ চলাইছে, ৰাজনীতিত শত্ৰু মিত্ৰ থাকেই, কোনোবাই হয়তো কোনোবা ধৰণৰ তেনেধৰণৰ ষ্টেপ ল'ব পাৰে। কিন্তু এইটো কথা মই ক'ব বিচৰা নাই যে এই ক্ষেত্ৰত যোগেন মোহনে বিশেষ ইনিচিয়েটিভ লৈছে, যোগেন মোহনে ৰাজ্যপালক সাক্ষাৎ কৰিছে। ৰাজ্যপালৰ লগত গৈ একাপ চাহ খাবলৈও যাব পাৰে, কিন্তু চৰ্চা চলি থকাৰ সময়ত যোগেন মোহনৰ নামটো বিশেষকৈ আলোচনা হৈছে আৰু যোগেন মোহনৰ এই কথা বতৰাবিলাকে এই প্ৰসংগটোত সাৰ পানী যোগাইছে। এতিয়া সময়লৈ অপেক্ষা কৰোঁ, একেচাতে সকলো কথা নৎসাত কৰি দিব নোৱাৰি, জুই জ্বলিলে ধোঁৱা ওলায়, কেতিয়াবা চৰ্চা চলি থকা কথাবিলাক সঁচা হয়, কেতিয়াবা মিছা হয়, অপেক্ষা কৰোঁ সকলো। দেশৰ ৰাজনীতিয়ে যদি ধৰ্মীয় ইছ্যু লয় তেতিয়া জানিব যে দেশ ভুল মানুহৰ দ্বাৰা পৰিচালিত হৈ আছে। এই কথা মই কোৱা নহয়, এই কথা কৈ গ'ল মাৰ্টিন লুথাৰ কিং, এজন বিখ্যাত মানুহ। চ' আজি এই অসমখনত অকল চলি আছে ধৰ্মীয় ৰাজনীতি, বেলেগ ৰাজনীতিৰ ক্লু একোৱেই নাই। বিপৰীত দলটোক আচলতে ডাউন দিবলৈ যাওঁতেও ধৰ্মীয় ৰাজনীতি। আজি একাংশ মিয়া মানুহক বোলে অখিল গগৈ আৰু গৌৰৱ গগৈয়েহে লৈ গৈছে জুবিন গাৰ্গৰ সমাধিস্থললৈ। আৰু যোৱাকালি কিবা এটা ভিডিঅ' দিছে জুবিন গাৰ্গে কৈ যোৱা যে মিয়া মানুহখিনি অতীতত কেনেকৈ বাংলাদেশৰ পৰা আহি অসমত ৰিক্সা চলাই আছিল, দিনত চলাই ৰাতি গুচি যায়। তো সেই ছিষ্টেমত তেতিয়া কোনো বাধা বিঘিনি নাছিল। তো সেই সময়তে সেইখিনি মানুহ আহিব পাৰে। সেই সময়ত ক'ত আছিলে আপোনালোক? সেই সময়তো অসমত প্ৰশাসন আছিল, সেই সময়তো চৰকাৰ আছিল। তেতিয়া কেনেকুৱা আছিল শাসনবোৰ? তেতিয়া মানে ভোটৰ লালচাত যেনেদৰে হুৰ 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 হুৰাই দে গীতটোত গাই গৈছে যে ৰজা ঘৰীয়াকো জনাদেশ লাগে, ৰাজপাত বিচাৰি আলহীক নেৰে, সেই তেনেদৰেই গোটোৱা হৈছিল। আৰু এতিয়া মানে গোটেই বস্তুটো নিজৰ হাতলৈ আনিবৰ কাৰণে, শক্তিটো নিজৰ হাতলৈ আনিবৰ কাৰণে, যাতে জীয়াই থকা দিনলৈকে এইটো সোৱাদ লাগিছে ময়ে খাই থাকিম সদায়, সেই লোভ কৰিবৰ কাৰণে সেই মানুহখিনিকেই এঠাইৰ পৰা আন ঠাইলৈ উঠাই নি ৰখাৰ সময়খিনিত এটা ৰাজনীতি কৰি দিয়া হৈছে যে সেই মানুহখিনিক মই ঘৃণা কৰোঁ আৰু সেই মানুহখিনিক মই জীয়াই থকালৈকে ঘৃণা কৰিয়েই থাকিম। মানে এইখিনি বিদেশী মানুহ, কিন্তু তেওঁলোকক তাতকৈ আগত স্বদেশী বনাই লৈছে। আৰু বনাই লোৱাৰ পিছত এতিয়া বিদেশী বিদেশী বুলি চিঞৰি ঘৰ দুৱাৰ ভাঙি বেলেগ ঠাইত তাতকৈ ভাল ভাল ঘৰ বনাই দি আছে। গতিকে এই ৰাজনীতি কালি পৰহি সেই জুবিনদাৰ ভিডিঅ'টো দিছে, জুবিনদাই কৈছে কি আৰু ভিডিঅ'টো দি তাত বুজাইছে কি? গতিকে এই টপিকবিলাক বাদ দি মানুহে একেখিনি টপিকৰ ওপৰত ভিডিঅ' বনায়ো ভাল নালাগে আচলতে। তো জাষ্টিছটো যাৰ ওপৰত মানুহে বিচাৰি আছে তেওঁৰ জাষ্টিছটো দি লৈ পেলাই তাৰপিছত দেশৰ কোন বৈধ আছে কোন অবৈধ আছে এই মানুহখিনিৰ কথা চিন্তা কৰিব। আৰু অবৈধ মানুহখিনি এতিয়ালৈকেনো ইয়াত কিয় আছে? আমি সকলো ভিডিঅ' পাই গৈছোঁ। জুবিন গাৰ্গৰ মানে ছিংগাপুৰত হোৱা ঘটনাৰ টুকুৰাকে হ'লেও আমি গোপন ভিডিঅ'খিনি পালোঁ। কিন্তু আজি যিখিনি মানুহ উচ্ছেদ কৰে তেওঁলোকক বাংলাদেশলৈ টালি টিপলা বান্ধি পাৰ হোৱা কিন্তু আমি ভিডিঅ' এটাও নাপালোঁ, নেদেখিলোৱেই। আৰু সেই মানুহখিনিও য'ত আছেগৈ, যদি দুখত আছে, তেওঁলোকে এটা ভিডিঅ' বনাই কিন্তু ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰা নাই যে আমাক চৰকাৰে এনেকুৱা অন্যায় কৰিছে, এনেকুৱা। কিয়নো তেওঁলোকতো দুখত থকাই নাই, তেওঁলোকক ধুনীয়াকৈ সংস্থাপন দি ৰখা হ'ল, কিয়নো তেওঁলোক স্থায়ী হয়। আৰু মানুহৰ মাজত মানুহক বিপথে পৰিচালিত কৰিবলৈ বেলেগ এটা টপিকক পাহৰাবৰ কাৰণে এই কাণ্ডবোৰ কৰি থকা হয়। গতিকে এইবোৰ মানুহে বুজি পোৱা হ'ল। গতিকে কিবা যদি মন আছে দেশখনৰ কাৰণে ভাল কাম কৰিবলৈ, তেতিয়া সিদ্ধাৰ্থ শৰ্মাক প্ৰথমতে ফাঁচি দিয়ক। বহুত প্ৰুফ ওলাইছে, আপোনালোকে নিজেই গম পায়। শ্যামকানু মহন্তটো মই নাজানো তেওঁ কেনেকুৱা ধৰণে কি জড়িত, চৰকাৰৰ লগতে জড়িত নে ঘটনাৰ লগত বেলেগ টাইপত জড়িত, চৰকাৰৰ লগত ভাল সম্পৰ্ক সেইকাৰণে তেওঁক দোষী কৰিব খোজা নাই, বা তেওঁ লৈ যোৱাৰ কাৰণে দোষী নহ'বও পাৰে চৰকাৰৰ বা আইনৰ চকুত, সেইটো নাজানো। কিন্তু সিদ্ধাৰ্থ শৰ্মাটো সম্পূৰ্ণ দোষী। তেওঁৰ শাস্তি এতিয়া হৈ যাব লাগিছিল। এজনৰ শাস্তি দি দিলেও ৰাইজে অকণমান শান্তি পালেহেঁতেন, কিন্তু শাস্তিটো মানে দিব পৰা নাই। এইটোতে ৰাইজে সন্দেহ কৰি আছে চৰকাৰৰ ওপৰতো, যে শাস্তি দিলে চৰকাৰো কিবা বিপদত পৰিব নেকি।
চৰকাৰো জড়িত আছিল নেকি, এনেকুৱা মানুহৰ মনত সন্দেহ হৈ গৈছে। গতিকে এই সন্দেহবোৰ গুচাবৰ কাৰণে অনতিপলমে আচলতে ৰিচেণ্টলি মানে কিবা এটা মানুহৰ ওচৰত দেখুৱাব লাগে, সেইটোৱে বিচাৰোঁ। আৰু বেলেগ একো নাই। ভোট কোনে কাক দিব সেইটো মানুহৰ ব্যক্তিগত অধিকাৰ, তাত কোনেও জোৰ কৰি ভোট ল'বলৈ আহিব নোৱাৰে, আঙুল কাট খাই যাব। জোৰ কৰি ভোট ল'বলৈ আহিলে কাৰোবাৰ পিঠি বহল হৈ যাব পাৰে, গতিকে সেইটো কাৰোবাৰ অধিকাৰ। ভোট আমি বিজেপিকো দিব পাৰোঁ বা ভোট আমি এনেও ক'ৰবাত মাৰি দিব পাৰোঁ, কাকো নিদিবও পাৰোঁ। সেইটো নিজৰ ভাল লাগিব যাক তাক দিম, সেইটোত কোনো জোৰ কৰিব নোৱাৰে। কিন্তু ভোট নিদিলেও জিকিম বুলি কৈ আকৌ উফাই দাং মৰা কথাটোৱে কিন্তু সঁচাকৈ জিকিলেও কিন্তু সন্দেহৰ চকুৰে চাই ৰাইজে। কিয়নো সেই বাঘৰ এটা আমি গল্প শুনিছিলোঁ সৰুতে, মিছা মিছাকৈ বাঘ বুলিছিল, এতিয়া সঁচা বাঘ ওলাওঁতে কিন্তু কোনো নাহিছিল। গতিকে তেনেকুৱা হ'ব নালাগে, সঁচাকৈ জিকিলেও পিছত মিছা জিকিছে বুলি যাতে মানুহে নকয়। গতিকে এনেকুৱাবিলাক ফটুৱা কথা প্ৰচাৰ নকৰিব, বেয়া লাগে। আৰু এবাৰ ৰাইজ থাকিবই, ভোটৰ সময়ত কোনো চুৰ কৰি ভোট জিকিব নোৱাৰিব। ভোটৰ পৰা আচলতে ভোটৰ ৰিজাল্ট দিয়ালৈকে পাব্লিক থাকিব লাগিব লগত, কিয়নো বহুত ডাঙৰ মন্তব্য দি গ'ল পীযুষ বৰুৱা ককাইদেউ। এই কথাষাৰে কিন্তু বহুত ডাঙৰ সন্দেহত লৈ অহা হৈছে ৰাইজৰ মাজলৈ সন্দেহ মানে বেছিকৈ লৈ আনিলে। সেইকাৰণে মানে এবাৰ ইলেকশ্যন হয়তো আমি প্ৰশাসনৰ ওপৰতো সম্পূৰ্ণ ৰাইজে এৰি নিদিব, আৰু অপজিট বিপজিট পাৰ্টিৰ ওপৰতো এৰি নিদিব। এইবাৰ সকলো কাম মানে ৰাইজে নিজেই থাকি লগত কৰিব, সেইটো ৰাইজৰ ওচৰত অনুৰোধ। ইলেকশ্যনটো এবাৰ মানে আৰু কোনো EVM CVM খেল নাই। পেপাৰ যিবিলাক হ'ব, পেপাৰবোৰ চব প্ৰত্যেক পেপাৰত কিবা এটা মানে চিম্বল থাকিব লাগিব, যিটো পেপাৰখিনি যাতে অকল চৰকাৰৰ মানুহেই বনাব নোৱাৰে বা নিব নোৱাৰে, বা ভোট বেংক অকল চৰকাৰৰ যিখন চলি থকা চৰকাৰ, তেতিয়াতো চৰকাৰৰ কোনো শাসন নাথাকে, অধিকাৰ নাথাকে। সেই সময়ত সেইখিনি কোনোবা ৰাইজৰ মানুহ তাৰ লগত থাকিব লাগে। বাছ কথা সিমানেই। ৰাইজৰ মানুহনো কি আৰু, মানুহ কিছুমান আজিকালি পইচাৰ মেনেজেই হৈ যায়। গতিকে বিশ্বাস ভিডিঅ'টোৰ যোগেদি আপোনালোকে বহুখিনি কথাই গম পাইছে। সকলোৱে নিজৰ মনৰ কথাখিনিহে প্ৰকাশ কৰি আছে, সকলোৱে সামাজিক মাধ্যমত বিচাৰি আছে জুবিনদাৰ ন্যায়ৰ হকে মাত মাতি আছে এওঁলোকে। আৰু লগতে বহুখিনি কথা পোহৰলৈ আহি আছে। ৰাইজে বিচাৰিছে অকল জুবিনদাৰ ন্যায়। জুবিনদাৰ আজি নোহোৱা আমাৰ মাজৰ পৰা 2 মাহেই হ'বলৈ হ'ল, কিন্তু জুবিনদাৰ লেখীয়া এজন সম্পদে এতিয়ালৈকে যে ন্যায় পোৱা নাই, সকলোৱে মানি ল'ব পৰা নাই। জুবিনদাৰ লগত আচলতে হৈছিলে কি ছিংগাপুৰত, সকলোৱে জানিব বিচাৰিছে। জুবিনদাৰ এই কালপিত কেইটা, বহুকেইজন এতিয়াও মুকলি আকাশৰ তলত আছে, সেইখিনিও ৰাইজে জানিব বিচাৰিছিলে। লগতে জুবিনদাৰ সোনকালে ন্যায় পাওক। জুবিনদা আমাৰ মাজত এতিয়া আছে, সদায় থাকিব। জুবিনদা নোহোৱা হোৱাৰ পৰা বহুত বেছি আৱেগিক হৈ আছে অনুৰাগীসকল। জুবিনদাৰ যিসকল অনুৰাগী আছে, অনুৰাগীসকলে আজিও তেওঁৰ বাবে আশাৰে বাট চাই ৰখি আছে, তেওঁ যেন আহিব আকৌ। সকলোৱে আশাত আছে জুবিনদাক কেনেবাকৈ যদি ওলোৱা হ'লে। সকলোৱে বিচাৰিছে জুবিনদাই আমাৰ মাজত থাকক, জুবিনদাই সোনকালে ন্যায় পাওক।